নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ ওচৰত খুব ধুনীয়া এটা ডোছা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনাসকলেও ৰেচিপিটো চাই বনাব পাৰিব। খুব সহজ পদ্ধতিত দেখাম। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে, দুটা বাউল লৈছোঁ মই আৰু এয়া মাটিমাহ লৈছোঁ। মোৰ বাকলি নথকাটো নাই মোৰ ওচৰত। আপোনালোকৰ ওচৰত যদি বাকলি নথকাটো আছে তেতিয়াহ'লে সেইটো আৰু বেছি ভাল হ'ব। মোৰ ওচৰত বাকলি নথকাটো নাই। আৰু এয়া চাউল লৈছোঁ, ভাত খোৱা চাউল। আপোনালোকে যিমান বনায় সেই পৰিমাণটো সিমানখিনি ল'ব, কম বেছি মই বেছি লোৱা নাই। প্ৰথমতে মই চাউলখিনি আগতে ধুই ল'ম আৰু তাৰপিছত 2 ঘণ্টা সময় মই পানীত তিয়াই ৰাখিম মাটিমাহখিনিৰ বাকলিটো গুচাই ল'ম। গতিকে এতিয়া মই চাউলখিনি আগতে ধুই লওঁ আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আৰু এয়া চাওক, চাউলখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। লেতেৰা পানীখিনি এনেকৈ পেলাই দিছোঁ আগতে। মই পিঠাগুড়ি খুন্দি লৈ এনেকৈ আগতে চাউলখিনি ধুই লওঁ আৰু এতিয়া মই ইয়াতে পানী দি দিছোঁ। এয়া আপোনালোকৰ সদস্য অনুযায়ী ইয়াৰ পৰিমাণটো আপোনালোকে বঢ়াই ল'ব, কম বেছি। এতিয়া প্ৰায় 2 ঘণ্টা সময় মই এনেকৈ ৰাখি দিম আৰু তাৰপিছত আপোনালোকক এইখিনি মিক্সিত খুন্দি দেখাই আছোঁ। আৰু এয়া চাওক, মোৰ 2 ঘণ্টা হৈ গৈছে। এই মাটিমাহখিনিও ভালদৰে কোমল হৈ গৈছে। এয়া চাওক, আৰু চাউলখিনিও একেবাৰে কোমল হৈ গৈছে। এয়া চাওক, গুড়ি হৈ গৈছে। এতিয়া মাটিমাহখিনি মই ভালদৰে ধুই ইয়াৰে বাকলিখিনি গুচাই ল'ম আৰু তাৰপিছত মিক্সি জাৰত লৈ পেষ্টটো বনাই ল'ম। আৰু এয়া চাওক, চাউলখিনি মই আগতে ভালদৰে ধুই লৈছিলোঁ, এতিয়া আকৌ এবাৰ ধুইছোঁ। আৰু এইফালে মাটিমাহখিনি 4-5 বাৰমান ভালদৰে ধুই লৈছোঁ, ইয়াৰ বাকলিখিনি এনেকৈ গুচাই লৈছোঁ। এয়া চাওক, এতিয়া মই মিক্সি জাৰ এটা লৈছোঁ আৰু ইয়াতে মই চাউল আৰু মাটিমাহৰ দাইলখিনি একেলগে দি দিম। আপোনালোকে ছেপাৰেটকৈ দিব পাৰে, কোনো কথা নাই। আৰু মাটিমাহখিনি চাব, কেতিয়াবা শিলগুড়ি থাকে। যেতিয়া বাকলি গুচোৱা যায় তেতিয়া এনেকৈ শিলগুড়িটো দেখা পায়। ইয়াতে পানী দিছোঁ অকণমান আৰু এতিয়া মই ভালদৰে পেষ্টটো বনাই ল'ম। আৰু এইফালে মই ডাঙৰ বাউল এটা লৈছোঁ আৰু এতিয়া ইয়াতে এই পেষ্টখিনি ইয়াতে ঢালি দিছোঁ। এয়া চাওকচোন কিমান স্মুথ হৈছে। বাকী থকাখিনি মই এনেকৈ পেষ্টটো ধুনীয়াকৈ বনাই ল'ম। চাওকচোন বেটাৰটো কিমান ধুনীয়া হৈছে। এতিয়া এইখিনিও এনেকৈ বনাই ল'ম। আৰু এইখিনিও মোৰ হৈ গ'ল। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এনেকৈ বনাই 4-5 ঘণ্টা থোৱাৰ পিছত ডোছাকেইখন বনাব পাৰি, কিন্তু তেতিয়া পাৰফেক্ট নহয়। কিন্তু মই এনেকৈ বনাই পেষ্টটো বনাই এতিয়া অভাৰনাইট ৰাখি দিম। গোটেই ৰাতিটো ৰাখি দিয়াৰ পিছত নেক্সট মৰ্ণিং অৰ্থাৎ অহাকালি ৰাতিপুৱা মই ডোছাকেইখন বনাম, তেতিয়া একেবাৰে পাৰফেক্ট হয়। আপোনালোকে যিসকলে দোকান বা ৰেষ্টুৰেণ্টত খাই পাইছে তেওঁলোকে নিশ্চয় গম পায় কেনেকুৱা হয়। এনেকৈ ৰাতি থ'লে নেক্সট দিনাখন অকণমান টেঙা টেঙা এটা ভাৱ হয়, যিটো আমি ৰেষ্টুৰেণ্টৰ ডোছাবোৰত পাওঁ। খোৱাবিলাকে নিশ্চয় জানে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই ঢাকনি লগাই গোটেই ৰাতি এনেকৈ থৈ দিম আৰু ৰাতিপুৱা উলিয়াই আপোনালোকক দেখাই আছোঁ। এতিয়া মই ইয়াতে একো এড কৰা নাই, নিমখো দিয়া নাই। আগতে ভাবিছিলোঁ এনেকৈ বনাই ৰাতি থৈ দিলে পিছদিনাখন গোন্ধ ওলাই যায়, বেয়া হ'ব, কিন্তু কেতিয়াও নহয়। মই আগতে এবাৰ এনেকৈ বনাইছিলোঁ আৰু তেতিয়া ভাবিছিলোঁ যে ৰেচিপিটো মই আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰিম। এয়া চাওকচোন বেটাৰটো কিমান ধুনীয়া হৈছে। এতিয়া এনেকৈ বনাই মই ঢাকনি এখন লগাই থৈ দিম আৰু কালি ৰাতিপুৱা ডোছাবোৰ বনাই আপোনালোকক দেখাই আছোঁ। আৰু এতিয়া ৰাতিপুৱা হৈছে, মই সম্পূৰ্ণ গোটেই ৰাতিটো থৈছিলোঁ। এয়া চাওকচোন ডাবুল হৈ গৈছে। মই ইয়াৰে আধা থৈছিলোঁ, এতিয়া ফুলি এনেকুৱা হৈছে ডোছা বেটাৰটো। আৰু এতিয়া চাওঁ, এয়া চাওকচোন অকণমান গোটা হৈ আছে, ইয়াতে অকণমান পানী দিব লাগিব।
কিমান ধুনীয়া একেবাৰে স্মুথ হৈ গৈছে এতিয়া মই অকণমান পানী দিছোঁ নৰ্মেল পানী আৰু ইয়া চাওক মোৰ ডোছা বেটাৰটো একেবাৰে পাৰফেক্ট হৈছে ইয়াতকৈ বেছি ডাঠো নালাগে আৰু বনিয়াও নালাগে ইয়া চাওক আৰু ডোছাৰ লগত খোৱাৰ কাৰণে মই চাটনি এটা লৈছোঁ আৰু এইফালে আলু বইল কৰা এই আলুখিনি এতিয়া মই ভালদৰে ভাজি ল'ম আৰু এইফালে মই চাটনি এটা লৈছোঁ ইয়া নাৰিকলখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে নৰসিংহৰ পাত লৈছোঁ আপোনালোকে নৰসিংহ পাতৰ সলনি কেঁচা ধনিয়াৰ পাতো দিব পাৰে আৰু জলকীয়া লৈছোঁ 3টামান আপোনালোকে সৰহকৈ খালে সৰহকৈ দিব আৰু বেলেগ ইয়াতে মই মিক্স কৰা নাই ইয়াতে কেঁচা বাদাম দিব পাৰে বা যিকোনো কাজু বাদামো দিব পাৰে কিন্তু মই একো দিয়া নাই একেবাৰে সিম্পল বনাইছোঁ প্ৰথমতে মই আলুখিনি ভাজি ল'ম আৰু লগতে এইখিনি পেষ্ট এটা বনাই ল'ম মিক্সি জাৰত লৈ আপোনালোকে ভিডিঅ'টো এতিয়া চাই থাকিব স্কিপ নকৰাকৈ আৰু ডোছা এখন মই এতিয়া ধুনীয়াকৈ বনাম আৰু এইফালে চাওকচোন মোৰ চাটনি ৰেডি হৈ গ'ল এয়া চাওকচোন কিমান ধুনীয়া হৈছে এই চাটনিটো অকল ডোছাৰ লগতে নহয় লুচি বা ৰুটিৰ লগতো খাব পাৰি খুব ধুনীয়া হৈছে চাওকচোন কিমান স্মুথ হৈছে এতিয়া মই আলুখিনি ভাজি ল'ম আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ আলুখিনি ভাজিবৰ কাৰণে পেনখন গৰম হৈছে এতিয়া মই ইয়াতে মিঠাতেল দি দিছোঁ গেছৰ ফ্লেমটো মই এতিয়া মিডিয়াম কৰি দিছোঁ আৰু অকণমান এনেকৈ পেনখন লৰাই দিছোঁ গৰম হৈছে এতিয়া আলু ভাজিখিনি দিয়াৰ কাৰণে মই এয়া ডাঙৰ সাইজৰ পিঁয়াজ এটা লৈছোঁ এয়া গোটা জিৰা এয়া নৰসিংহৰ পাত আৰু কেঁচা জলকীয়া 4টামান লৈছোঁ মই বেছিকৈ দিয়া নাই যিহেতু চাটনিত জলকীয়া দিছোঁৱে প্ৰথমতে মই গোটা জিৰা অকণমান দি দিছোঁ আৰু এতিয়া মই এই গোটেইখিনি ইয়াতে একেলগে দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই দিম আৰু এতিয়া ইয়াতে নিমখ আৰু হালধি গুড়ি দি দিম নিমখটো দি দিছোঁ টেষ্ট অনুযায়ী আৰু অকণমান ৰংচোৱা হোৱাৰ লগে লগে মই আলুখিনি ইয়াতে দি দিম মই আলুখিনি অকণমান ভাঙি লৈছোঁ সৰু সৰুকৈ ভাজিখিনিৰ পৰা খুব ধুনীয়া এটা গোন্ধ আহিছে এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিম আৰু এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ যিহেতু বইল কৰি থোৱা আলু বেছি সময় নালাগে মই আলুখিনি ভাঙি দিছোঁ আপোনালোকে গোটা কৰি ৰাখিব পাৰে নিজৰ পচন্দ মতে ল'ব আলুখিনি আৰু প্ৰায় 1 মিনিটমান সময় মই এনেকৈ ৰাখিম তাৰপিছত আলুখিনি নমাই থ'ম আৰু এইফালে চাওকচোন মই ডোছা বেটাৰটো মই ইয়াতে নিমখ দিয়া নাছিলোঁ এতিয়া নিমখ দি দিছোঁ নিমখ দি ভালদৰে লৰাই দিম নিমখটো আপোনালোকে টেষ্ট কৰি চাব কম বা বেছি হ'ব পাৰে
আৰু ইয়াত চাওক মোৰ আলুখিনি হৈ গৈছে এতিয়া মই আলুখিনি নমাই থম ইয়াত চাওকচোন কিমান ধুনীয়া হৈছে আলুখিনি এনেকৈ ভাজি অকল দোচাৰ লগতে নহয় লুচি বা ৰুটি বনালেও খাব পাৰি এনেকুৱা শুকান ভাজিটো আলুৰ আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম এয়া আলু ভাজা ৰেডি হৈ গ'ল মোৰ এতিয়া দোচা বনাব আছে এইফালে আকৌ ফ্ৰাই পেনখন উঠাই দিছোঁ মই চাটনিখিনিত অকণমান চম্ভাৰ দিম তেতিয়া খাবলৈ আৰু টেষ্ট হয় আৰু পেনখন গৰম হৈছে মোৰ এতিয়া মিঠাতেল দি দিছোঁ অকণমান দিছোঁ তেলখিনি ভালদৰে গৰম হওক ঘূৰাই দিছোঁ এনেকৈ এই চম্ভাৰটো দিলে চাটনিখিনি খাবলৈ খুব টেষ্টি হয় আৰু গৰম হৈছে তেলখিনি প্ৰথমতে মই নৰসিংহৰ পাত দি দিছোঁ আৰু ইয়াৰ লগত সৰিয়হ দি দিছোঁ আৰু এনেকৈ লৰাই দিছোঁ অকণমান পাতকেইখিলা ভাজা হৈ লওক আৰু এতিয়া গৰমে গৰমে মই ইয়াতে চাটনিখিনি দি দিছোঁ এয়া চাওকচোন কিমান ধুনীয়া এটা গোন্ধ আহিছে দিয়াৰ লগে লগে নহয় আৰু এতিয়া লৰাই দিম এই চাটনিখিনি বনাওঁতে মই নিমখ দিছিলোঁ কিন্তু ক'বলৈ পাহৰি গ'লোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে চাটনিটো আৰু এতিয়া আহিছোঁ মই দোচা বনাবলৈ বাকী ৰেডি হৈছে আৰু এইফালে চাওক দোচা বনাবৰ কাৰণে মই দোচা টাৱাখন উঠাই দিছোঁ মই আগতেই দিছিলোঁ গৰম হৈছে আৰু এতিয়া প্ৰথমতে অকণমান তেল দি লৈছোঁ আৰু তেলখিনি এনেকৈ লৰাই দিছোঁ আৰু এতিয়া দোচাখন ভাল হ'বৰ কাৰণে এটা টিপছ দিছোঁ এতিয়া পানী অকণমান এনেকৈ ছটিয়াই দিছোঁ আৰু এয়া টিচু পেপাৰ আপোনালোকৰ ওচৰত যদি এয়া টিচু পেপাৰ নাথাকে বগা কটন কাপোৰ ল'ব এনেকৈ মুচি দিলে দোচাকেইখন খুব ভাল হয় আৰু তেলটো লাগি নাথাকে এয়া চাওক তেলখিনি উঠি আহিছে আৰু এতিয়া মই দোচা বনাবৰ কাৰণে ৰেডি আৰু গেছৰ ফ্লেমটো এতিয়া মই একেবাৰে কমাই দিছোঁ আৰু এয়া হেতাখন মই চেঞ্জ কৰি লৈছোঁ সৰু হৈছিলে আগৰখন ডাঙৰ এখন লৈছোঁ প্ৰথমতে এনেকৈ মাজত লৈ এনেকৈ লৰাই দিব লাগিব দোচাখন যিমানে পাতল হয় সিমানে টেষ্টি আৰু ক্ৰিস্পি হয় মই গোটেই টাৱাখনত দি দিছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে আপোনালোকে ঘি বা বাটাৰো ব্যৱহাৰ কৰিব পাৰে বা তাৰ সলনি তেলো ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া গেছৰ ফ্লেমটো মই অকণমান বঢ়াই দিছোঁ যেতিয়ালৈকে এইবিলাক ৰঙা পৰি নুঠে তেতিয়ালৈকে দোচাখন সম্পূৰ্ণ নহ'ব এয়া চাওকচোন ওচৰৰ পৰা দেখাইছোঁ কিমান পাতল হৈছে আৰু এনেকৈ বনালে দোচাখন খাবলৈ খুব টেষ্ট হয় আৰু একেবাৰে মচমচীয়া হয় আৰু এয়া চাওক ছাইডটো লাহে লাহে এয়া ৰংচুৱা হৈ আহিছে আৰু এয়া চাওক বেক ছাইডটো কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা শব্দ হৈছে আৰু এয়া চাওকচোন দোচাখন কিমান ধুনীয়া হৈছে আৰু চাওক কেনেকুৱা শব্দ উঠিছে একেবাৰে মচমচীয়া হৈছে চেম প্ৰচেছত মই গোটেইখন বনাই ল'ম এতিয়া আৰু এখন বনাম চেম প্ৰচেছত অকণমান তেল দিছোঁ এনেকৈ
আৰু এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া পানী ছটিয়াই দিছোঁ আৰু এনেকৈ টিচু পেপাৰেৰে মুচি দিছোঁ। প্ৰতিখন ডোচাই মই এনেকৈ চেম পদ্ধতিত বনাই ল'ম আৰু গোটেইখন বনোৱাটো নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। যিমানেই পাতল হ'ব ডোচাখন সিমানেই খাবলৈ টেষ্ট হয়। মই একেবাৰে ডাঙৰ কৰি দিছোঁ, যিহেতু টাৱাখন ডাঙৰ হয়। চাওকচোন কিমান ডাঙৰ হৈছে। এতিয়া গেছৰ ফ্লেমটো মই অকণমান হাই কৰি দিছোঁ আৰু এইখনো মোৰ হ'ব ধৰিছে। এয়া চাওক, এইখন হৈছে। এতিয়া এইখনো মই উল্টাই দিছোঁ। চাওকচোন কিমান মচমচীয়া হৈছে, উল্টাবই নোৱাৰে, এনেকুৱা হৈছে। এয়া চাওক কিমান ধুনীয়া হৈছে আৰু একেবাৰে মচমচীয়া হৈছে। এনেকুৱা শব্দ হৈছে দেখিছেনে? এই দুইখন বনালোঁ আৰু বনাম, কিন্তু গোটেইখিনি নেদেখোঁ। আৰু এয়া চাওকচোন মোৰ ডোচা ৰেডি হৈ গ'ল, কিমান ধুনীয়া হৈছে। আৰু এয়া চাওকচোন কেনেকুৱা শব্দ উঠিছে, খুব ধুনীয়া হৈছে ডোচা এইখন। আপোনালোকে যিসকলে এতিয়ালৈকে বনাই পোৱা নাই, মোৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে সহজতে বনাব পাৰিব। আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলে উপকৃত হ'ব। আৰু লগত এয়া চাওকচোন আলু ভাজি আৰু এয়া চাটনি, বহুত ধুনীয়া হৈছে আৰু দেখিলেই গম পায় কিমান লোভনীয় হৈছে। গতিকে আজিৰ মোৰ ডোচা ৰেচিপি ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন ৰেচিপি লৈ, নতুন টিপছ লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ। এতিয়া কেৱল খাবহে বাকী আছে আৰু এনেকুৱা ডোচা আগত থাকিলে বেছি সময় ৰ'ব নোৱাৰি, নহয় জানো?